আপুনি দাদা, আপুনি মোৰ মৰমৰ দাদা, আপোনাক মই বহুত ভাল পাওঁ। আপোনাক মই এই বাৰ্তাটো ইয়াৰ পৰা দিছো যে আপুনি যে পাগল নিচিনাকে পঞ্চায়ত ইলেকশ্যনত ভোট বিচাৰি ঘূৰি ফুৰিছে, আপোনাৰ লাজ লগা নাই? আপুনি ইমান টকা বেংকৰ পৰা সৰকাই নি কোনখন মুখেৰে আপুনি আজি পঞ্চায়তত ঘূৰি আছে? আপোনাক মানুহবিলাকে লাজ দিয়া নাই? কিন্তু আমি লাজ পাইছো। আমি সৰুপথাৰ সমষ্টিৰ এজন নাগৰিক বা আমি সৰুপথাৰ সমষ্টিৰ এজন ভোটাৰ বুলি ক'বলৈ আমি লাজ পাইছো। দাদা, আপোনাক প্ৰত্যাহ্বান জনাইছো। আমি ক'ব বিচাৰিছো আপোনাক এই মঞ্চৰ পৰা, দাদা, আপোনাৰ ওপৰত যে ৰাজেশ বাজ আছে টিভি চেনেলত, যে আপুনি তেওঁক বহুত দিগদাৰ কৰিছে, আপুনি তেওঁৰ বাগান কাঢ়িব বিচাৰিছে, যে ইমানখিনি কথা কোৱাৰ পিছত আপুনি ৰাজেশ বাজাজৰ ওপৰত কিয় কেছ দিবলৈ আপোনাৰ সাহস নহল? আমাৰ সৰুপথাৰ ৰাইজৰ প্ৰত্যেকজন মানুহে এই বাৰ্তাটো বিচাৰিছে আৰু এই প্ৰশ্নটো সুধিছে যে আপুনি কিয় ৰাজেশ বাজাজৰ ওপৰত কেছ নকৰিলে? যিহেতু আপুনি ডাইৰেক্টলি এই বেংকৰ যিটো 20 কোটি 30 লাখ টকা সৰকাই নিয়াত আপোনাৰ সম্পূৰ্ণ ইনভলভমেণ্ট আছে। আপোনাৰ ছত্ৰছায়াত এই 20 কোটি 30 লাখ টকা বাজাজৰ লগত মিলি আপুনি সৰকাই লৈ গৈছে। আৰু আপুনি হিচাপ দিব লাগিব সৰুপথাৰ সমষ্টিৰ ৰাইজক, আপুনি ক'ত ক'ত মাটি কিনিছে, ক'ত ক'ত সম্পত্তি কিনিছে। আমি সকলোবিলাক চাই থৈছো, কাৰ কাৰ নামত আপুনি মাটি কিনিছে, ক'ত গোলাঘাটত কাৰ নামত মাটি কিনিছে, ৰঙাজানত ক'ত আপুনি মাটি কিনিছে, সৰুপথাৰ বৰপথাৰত ক'ত ক'ত মাটি কিনিছে। আৰু আপুনি মাটি সম্পত্তি কি কৰিব? আপুনি কি কৰিব? আৰু আপুনিতো কৈছিলে যে আপোনাৰ দৰমহা পইচা আমি এটকাও নেখাও, আমাৰ দুখীয়া ৰাইজক বিলাই দিম বুলি। আপুনি দৰমহা পইচা কোন মানুহক দিলে? আপুনি CM ফাণ্ডৰ 5,000 10,000 টকা কেঞ্চাৰ পেচেণ্টক দি আপুনি ফটো মাৰি পেলাই আপুনি বাহ লয় সদায়। মৰমৰ দাদা, আপোনাক বাৰ্তাটো দিছো, আপুনি CMক কিয় আপোনাৰ চাংপুললৈ মাতি আনিছে? আপুনি চাংপুলত আপুনি ভয় খাইছে, আপুনি যে চাংপুলত হাৰিব আপুনি ভয় খাইছে। আৰু CM আহি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি আমাৰ সৰুপথাৰৰ উন্নয়নৰ কথা এটাও নকলে। যে আমিতো চাই আছো, আমি উপলব্ধি কৰিছো এটা ভাল বাৰ্তা, CMটো একো নকলে। আপুনি মাতি আনিছিলে, কিন্তু আপোনাৰ মিটিঙত কিয় আপুনি ঠগি পেলাই মহিলাবিলাকক মোবাইল আৰু চেক দিম বুলি আপোনাৰ মানুহবিলাকে লৈ গৈছিলে মিটিঙলৈ? মানুহবিলাকেতো আমাৰ ওচৰত এতিয়া অভিযোগ দি আছে। দাদা, আপোনাৰ হুৱে বাৱে যে আপোনাৰ ৰিপৰ্টাৰমুখী ভাই বন্ধুবিলাক ঘূৰি আছে, তেওঁলোকে বহুত সমাজত বেয়া কাম কৰি আছে, তেওঁলোকে আপোনাৰ বহুত বদনাম কৰিছে। দাদা, এইখিনি কথা আপোনালোকক মই জনালো।